আজি মই তোমালোকক দ্য চাউণ্ড অফ মিউজিক নামৰ পাঠটোৰ প্ৰথম পাৰ্ট এভলিন গ্লেনি লিসন টু সাউণ্ড উইদাউট হিয়াৰিং ইট নামৰ পাঠটো পঢ়াবলৈ গৈ আছো চাওচোন আহা পাঠটোত কি আছে Russell crowd jostled for positions on the underground train platform. A slight girl, looking younger than her 17 years, was nervous yet excited as she felt the vibration of the approaching train. It was her first day at the prestigious Royal Academy of Music in London, and daunting enough for any teenager fresh from a Scottish farm. But this aspiring musician faced a bigger challenge than most. She was profoundly deaf. কি হৈছে মাটি তলেৰে চৰা ৰেলৰ প্লেটফৰ্মত যেতিয়া ভিৰৰ সময়ত অকণমান ঠাই উলিয়াবলৈ মানুহৰ মাজত ঠেলা হেঁচা হৈছিল তাৰ মাজতে ৰৈ থকা বয়সতকৈ সৰু যেন লগা এগৰাকী লাহি 17 বছৰীয়া ছোৱালী ওচৰ চাপি অহা ট্ৰেইনখনৰ সৃষ্টি কৰা স্পন্দন অনুভৱ কৰি ভীতিবিহ্বল হৈ পৰিছে আৰু লগতে এক অদ্ভুত শিহৰণ তাই শৰীৰত অনুভৱ কৰিছে স্কটলেণ্ডৰ কৃষিপামৰ পৰা অহা কিশোৰীজনী বাবে লণ্ডনৰ সুপ্ৰসিদ্ধ ৰয়েল একাডেমি অফ মিউজিক প্ৰথমবাৰলৈ ভৰি দিয়াটো ডাঙৰ কথা তাতে সংগীতজ্ঞ হ'বলৈ বিচৰা এইগৰাকী ছোৱালীৰ সন্মুখত আছিল এক বিৰাট প্ৰত্যাহ্বান কাৰণ তাই আছিল সম্পূৰ্ণ বধিৰ বা কাণেৰে নুশুনে এভলিন Glennie's loss of hearing had been gradual. Her mother remembers noticing something was wrong when the 8-year-old Evelyn was waiting to play the piano. They called her name and she didn't move. I suddenly realized she had not heard, says Isabel Glennie. For quite a while, Evelyn managed to conceal her growing deafness from friends and teachers. But by the time she was 11, her mark had deteriorated and her headmistress asked her parents to take her to a specialist. এভলিনৰ শ্ৰৱণ শক্তিটো আছিলে শুনিব পৰা শক্তিটো ক্ৰমান্বয়ে কাণেৰে তেওঁ নুশুনা হৈ আহি আছিলে তাই মাকে এই কথাটো প্ৰথম লক্ষ্য কৰিছিলে যেতিয়া 8 বছৰ বয়সত এভলিনক পিয়ানো বজাবলৈ ক্লাছত কৈছিলে তাইক মাতি আছিলে কিন্তু তাই লৰচৰ কৰা নাছিলে আৰু তেতিয়া মাকে বুজি উঠিছিলে যে তাই কিবা এটা সমস্যা হৈছে আৰু ইজাবেলে কি কৈছিলে বহুত দিনলে তাই ক্ৰমাত যেটো কাণেৰে নুশুনা কথাটো তেওঁ বন্ধুবৰ্গ বা শিক্ষকসকলৰ আগত লুকুৱাই ৰাখিছিলে তাই 11 বছৰ বয়স হওঁতে তেওঁলোকৰ প্ৰধান শিক্ষয়িত্ৰীয়ে তেওঁৰ মাক এবাৰ মাতাই নিছিলে আৰু কৈছিলে যে তাইক বিশেষজ্ঞৰ ওচৰত দেখুৱাবলৈ It was then discovered that her hearing was severely impaired and as a result of gradual nerve damage. They were advised that she should be fitted with hearing aids and sent to a school for the deaf. Everything suddenly looked black, says Evelyn. So, কি হৈছে তাইক হার মাক দেউতাকে যেতিয়া কৈছিলে তেওঁ পৰামৰ্শ দিছিলে যে বিশেষজ্ঞৰ ওচৰলৈ লৈ যাব লগতে তাইক কাণৰ হিয়াৰিং এইডছ দিবলৈ আৰু বধিৰৰ স্কুললৈ পৰামৰ্শ নিবলৈ বা স্কুলত পঢ়াবলৈ পৰামৰ্শ দিছিলে হয়নে আৰু তেতিয়া এভলিন কৈছিলে যে সেইদিনাখন মই সবফালে চৌদিশে অন্ধকাৰ দেখিছিলো তাই তেনেকৈ সেই কথা এতিয়াও মনত পৰে যে সেইখিনি সময়ত মই মোৰ চৌদিশ অন্ধকাৰ দেখিছিলো যেতিয়া মোক হিয়াৰিং এইডছ আৰু লগাবলৈ কোৱাৰ লগতে মোক বধিৰ স্কুললৈ বা মোক যাবলৈ ডেফৰ স্কুললৈ যাবলৈ কোৱা হৈছিলে But everything was not going to give up. But Evelyn was not going to give up. She was determined to lead a normal life and pursue her interest in music. One day she noticed a girl playing a xylophone and decided that she wanted to play it too. Most of the teachers discouraged her, but percussionist Ron Forbes spotted her potential. He began by tuning 2 large drums to different notes. Don't listen through your ears, he would say. Try to sense it some other way, says Evelyn. Suddenly I realized I could feel the higher drum from the waist up and lower one from the waist down.
Forbes repeated the exercise, and soon Evelyn discovered that she could sense certain notes in different parts of her body. I had learned to open my mind and body to sound and vibrations. The rest was sheer determination and hard work. He was saying, Evelyn actually হাৰ মানিবলৈ তেওঁ সাজু নাছিলে নহয় না সেইকাৰণে তাই কৈছে স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰাখিবৰ কাৰণে তাই কৈছিলে সংগীত চৰ্চা কৰিবলৈ বিচাৰিছিলে আৰু তাই এদিন এজনী ছোৱালীক জাইলোফোন বজাই থকা দেখিছিলে আৰু তাই নিজৰো ইচ্ছা হৈছিলে যে তাই জাইলোফোন শিকিব তাই সকলোৱে বাধা দিছিলে মানে কোনেও এনকাৰেজ কৰা নাছিলে শিকিবৰ কাৰণে কিন্তু ঢোলবাদক ৰন ফবছে তাই সুপ্ত প্ৰতিভাৰ উমান পাইছিলে তেওঁ কি কৰিছিলে দুটা ভিন্ন সুৰৰ বৃহৎ ঢোল প্ৰস্তুত কৰি উলিয়াইছিলে আৰু কৈছিলে যে কাণেৰে নুশুনিবা আন কোনো ধৰণে অনুভৱ কৰিবলৈ চেষ্টা কৰা আৰু তেনেকৈ তেওঁ তাইক উৎসাহ দিছিলে আৰু এভলিনে কৈছিলে যে হঠাতে মই বুজি উঠিলো যে উচ্চ স্বৰৰ ঢোলৰ শব্দ মই কঁকালৰ পৰা ওপৰৰ অংশত অনুভৱ কৰোঁ আৰু নিম্ন স্বৰৰ ঢোলৰ শব্দ মই কঁকালৰ তলফালে অনুভৱ কৰোঁ এভলিনে এতিয়াও কয় আৰু এই যে অনুসৰণ ফবছে অনুশীলনৰ বাবে বাৰে বাৰে কৰাবলৈ ধৰে আৰু কিছুদিনৰ ভিতৰতে এভলিনে কি কৰিছিলে আৱিষ্কাৰ কৰিছিলে যে তাই কিছুমান স্বৰ আৰু ধ্বনি শৰীৰৰ বিভিন্ন অংশৰে অনুভৱ কৰিব পাৰে আৰু ইয়াৰ পিছৰখিনি হৈছে সম্পূৰ্ণ তাই sheer determination মানে সংকল্প দৃঢ় মনৰ দৃঢ়তা আৰু কঠোৰ তাই পৰিশ্ৰম She never looked back from that point onward. She toured the United Kingdom with a youth orchestra, and by the time she was 16, she had decided to make music her life. She auditioned for the Royal Academy of Music and scored one of the highest marks in the history of the Academy. She gradually moved from orchestral work to solo performances. At the end of her 3-year course, she had captured most of the top awards. তাৰপিছত একচুৱেলি তাই আৰু কোনোদিন উভতি চাবলগীয়া হোৱা নাই তাই এটা যুৱ অৰ্কেষ্ট্ৰা দলৰ সৈতে ইউনাইটেড কিংডম ভ্ৰমণ কৰিবলৈ গৈছিলে আৰু তেতিয়া তাই বয়স আছিল 16 বছৰ আৰু তাই ভাবি লৈছিলে যে সংগীতকে তাই জীৱনৰ একমাত্ৰ লক্ষ্য হিচাপে তাই গ্ৰহণ কৰিছিলে ৰয়েল একাডেমি অফ মিউজিকত প্ৰৱেশ পৰীক্ষা যেতিয়া তাই দিছিলে সেই তেতিয়া কি হৈছে তাই একাডেমি ইতিহাসত সৰ্বোচ্চ নম্বৰ পাই তাত প্ৰৱেশ কৰিছিলে লাহে লাহে তাই অৰ্কেষ্ট্ৰাৰ পৰা বা সমবেত সংগীতৰ বাদ্য সংগীতৰ পৰা তাই লাহে লাহে একক সংগীত বা এককভাৱে পৰিৱেশন কৰিবলৈ তাই আগবাঢ়িছিলে আৰু এই 3 বছৰীয়া যে পাঠ্যক্ৰম তাই লৈছিলে তাৰ অন্তত তাই 3 বছৰৰ পাঠ্যক্ৰমৰ অন্তত তাই একাডেমিৰ সকলো সৰ্বোচ্চ পুৰস্কাৰ অধিকাৰ কৰিব পাৰিছিলে বা পাইছিলে And for all this, Evelyn won't accept any hint of heroic achievement. If you work hard and know where you are going, you will get there. And she got right to the top. The world's most sought after multi-percussionist with a mastery of some thousands instruments and hat-trick international schedule. কৈছে সংগীতৰ কথা কৈবলৈ গৈ তাই কৈছিলে মানে এইবোৰক মই কাহিনীও ডাঙৰ বুলি ভবা নাই তুমি যদি কঠোৰ পৰিশ্ৰম কৰা আৰু তোমাৰ লক্ষ্য যদি স্থিৰ হয় তুমি লক্ষ্যত উপনীত হোৱাটো একেবাৰে নিশ্চিত তাই বিশ্বৰ সকলোকে উৎকৃষ্ট অৰ্কেষ্ট্ৰা পৰিৱেশনৰ শিখৰত উপনীত হ'ব পাৰিছিলে আৰু লগতে কি হৈছিলে তাই আন্তৰ্জাতিক কাৰ্যসূচীটো ব্যস্ত হৈ পৰিছিলে It is intriguing to watch Evelyn function so effortlessly without hearing. In our 2 hours discussion, she never missed a word. Men with bushy beard give me trouble, she laughed. It is not just watching the lips, it is the whole face, especially the eyes. She speaks flawlessly with a Scottish lilt. My speech is clear because I could hear till I was 11, she says. But that does not explain how she managed to learn French and master basic Japanese. So, নুশুনাকে অনায়াসে এভলিনৰ অনুষ্ঠান পৰিৱেশন কৰা দেখিবলৈ বৰ আমোদজনক হয় দাড়ি থকা মানুহ মোৰ ভাল নালাগে বুলি তাই হাঁহি হাঁহি কৈছিলে লগতে কৈছিলে যে অকল উজ্জুৰি দেখা বাবে নহয় মুখ আৰু চকু সকলোবিলাক হলহলিয়াকে তাই স্কচ ভাষা ক'ব পাৰিছিলে আৰু তাই কৈছিলে যে 11 বছৰ বয়সলৈকে মই ভালেৰে আছিলোঁ আৰু সেইকাৰণে মই ভালকৈ ক'ব পাৰোঁ কিন্তু
ফৰাচী আৰু জাপানীজ ভাষা কিদৰে শিকিলে সেই বিষয়ে তাই কিন্তু একো নকলে and for music she explains it pours in through every parts of my body it tingles in the skin my cheekbones and even in my hair when she plays the xylophone she can sense the sound passing up the stick into her fingertips by leaning against the drums she can feel the resonance flowing into her body on a wooden platform she removed her shoes so that the vibration passed through her bare feet and up her legs সংগীতৰ কথা ক'বলৈ গৈ তাই কৈছিলে যে সংগীত মোৰ শৰীৰে ৰন্ধেৰে মই অনুভৱ কৰো ই মোৰ ছালত হিৰহিৰণি তোলে আনকি মই গাল আৰু চুলিৰো অনুভৱ কৰো জাইলোফোন বজাৰে তাই বজোৱা মাৰিৰে আঙুলিত সুৰৰ কম্পন অনুভৱ কৰে আৰু ধুলৰ পিনে হাউলি তাই শব্দ অনুৰণন সমগ্ৰ শৰীৰে অনুভৱ কৰিব পাৰে কাঠেৰে নিৰ্মিত মঞ্চত খালী ভৰিৰে থিয় দি তাই ভৰি আৰু ভৰি পতাৰে সংগীতৰ স্পন্দন অনুভৱ কৰিব পাৰে Not surprisingly, Evelyn delights her audience. In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year award. Says master percussionist James Blades, God may have taken her hearing, but he has given her back something extraordinary. What we hear, she feels far more deeply than any of us. That is why she expresses music so beautifully. শ্ৰোতাক তাই আপ্লুত কৰিব পৰা কথাটো খুব আচৰিত হ'বলগীয়া কথা নহয় 1991 চনত ৰয়েল ফিলহাৰমনিক সোসাইটিয়ে তাইক বিশ্বৰ শ্ৰেষ্ঠ একক সংগীত পৰিবেশনকাৰীৰ সন্মান যাচিছিলে প্ৰখ্যাত ঢোলবাদক জেমছ ব্লেডছৰ মতে ভগৱানে তাইৰ শ্ৰৱণ শক্তি বা শুনা শক্তি কাহিনীলে যদিও তাইক এক অসাধাৰণ শক্তিৰ অধিকাৰী কৰিলে বা অধিকাৰ দিলে আমি যি কানে শুনো হে তাই আমাতকৈ বহুগুণে ভালকৈ অনুভৱ কৰিব পাৰে আৰু সেইভাবে সংগীত ইমান মধুৰকৈ তাই প্ৰকাশ কৰিব পাৰে Evelyn confesses that she is something of a workaholic. I have just got to work, often harder than classical musicians, but the rewards are enormous. Apart from the regular concerts, Evelyn also gives free concerts in prisons and hospitals. She also gives high priority to classes for young musicians. Annie Rieslin of the Beethoven Fund for Deaf Children says she is a shining inspiration for the deaf children. They see that there is nowhere that they cannot go. Evelyn কৈছিলে যে মই খুব কষ্ট কৰো আৰু actually মই workaholic বা কষ্ট কৰিব পৰা মানে বিধৰ হয় আৰু মই প্ৰায় ধ্ৰুপদী সংগীতত সকলকে বেছি কষ্ট কৰো আৰু তাৰ ফল হিচাপেও মই অভূতপূৰ্ব সাফল্য পাইছো তেওঁ নিয়মীয়া সংগীত পৰিবেশনৰ উপৰিও হস্পিটেল আৰু কাৰাগাৰতো সংগীত পৰিবেশন কৰিছিলে উঠি অহা যুৱ সংগীতবিদসকলক শিকোৱাত তাই বিশেষ আগ্ৰহ দেখুৱায় বঢ়ি ল'ৰা ছোৱালীৰ বাবে থকা বিথোভেন ফাণ্ডৰ এন ৰিছলিনে কয় তাই বিশ্বৰ সমগ্ৰ বঢ়ি ল'ৰা ছোৱালীৰ বাবে অনুপ্ৰেৰণা তাই দেখুৱাই দিছে যে বঢ়িয়ে কৰিব নোৱাৰা কোনো কাম নাই Evelyn Glennie has already accomplished more than most people twice her age. She has brought percussions to the front of the orchestra and demonstrated that it can be very moving. She has given inspiration to those who are handicapped. People who look to her and say, if she can do it, I can. And not the least. She has given enormous pleasure to millions. So, Evelyn Glennie ইতিমধ্যে যিখিনি কৰিছে বা আয়ত্ত কৰিব যিখিনি লাভ কৰিছে সেয়া তাই দুগুণ বয়সৰ মানুহেও কৰিব পৰা নাই তাই পাৰ্কিনছন নামৰ হে বাদ্যযন্ত্ৰক অৰ্কেষ্ট্ৰাৰ মুখ্য স্থানলৈ উন্নীত কৰাই নহয় ইয়াৰ শক্তি উন্মোচ কৰিছে ইয়াক আগবঢ়াই আনিছে আৰু বিশ্বৰ সকলো বাধাগ্ৰস্ত লোকৰ বাবে তাই এক অনুপ্ৰেৰণা উৎস
সেই বাধাগ্ৰস্ত মানুহসকলে বা অন্যান্য মানুহবিলাকে যেতিয়া তাইলৈ চাই আজিও ভাবে যে তাই যদি পাৰে আমি কিয় নোৱাৰিম আৰু তাৰ উপৰিও বিশ্বৰ অগণন লোকক তাই সংগীতেৰে আপ্লুত কৰি আহিছে This is the end of the first part of the sound of music so তোমালোকৰ যদি মোৰ এই ভিডিঅটো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ